ইতিমধ্যে জনাই আহিছোঁ যে গহপুৰৰ বান পৰিস্থিতি ভয়াৱহ হৈ উঠিছে আৰু এখন বাসগৃহত আহি এই মুহূৰ্তত উপস্থিত আছে আৰু এই বাসগৃহখনত আচলতে সকলোৰে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে কাৰণ আজি তেওঁলোকৰ ঘৰৰে এগৰাকীৰ কাছ আছিল কিন্তু বানে সকলোফালে আৱৰি ধৰিছে বানৰ ফলত ব্ৰহ্মপুত্ৰৰ যি বানৰ ফলত এতিয়া কিন্তু তেওঁলোকে যি কাজ কৰ্ম কৰিব পৰা নাই মোৰ সৈতে লোকসকল আছে পানী কালিতো আমাৰ অসম কৰিব লাগে এনেকৈ কেনেকৈ যাম নাও নাই মানুহ যোৱাৰ মানুহ নাই আধাৰ কাৰ্ড নাই একো নাই যাবলৈ পৰা নাই এতিয়া আপোনাৰ এতিয়া আজি বৰতীয়া কালি বৰতীয়া আকৌ কালিতো আমাৰ সকামে আদায় হ'ব সেইটো কাৰণে বজাৰ চজাৰ কৰিবলৈ পৰা নাই একদম আজিতো বৰতীয়া লগনেই আছে একো বস্তু জোতা নাই যাব নোৱাৰে ইফালে পৰা ইফালে যাবলৈ নোৱাৰোঁ এতিয়া যিকোনো বস্তু মুস্কিল আছে পানীৰ কাৰণে সমস্যা হৈছে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ঘৰখনত কিয়নো আজি কাজ কৰ্ম আছিল এই ঘৰৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছতে আজি কাজ কৰ্ম আছিল আৰু সকলোফালে সতীৰ্থ দেখুৱাব সকলোফালে পানী আবদ্ধ হৈ আছে লোকসকল আৰু ইতিমধ্যে SDRF বাহিনীয়ে এই স্থানত যি মিণ্টু ঘাটৰ এই স্থানত এতিয়া সকলোৱে উদ্ধাৰ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে কিন্তু কাজ কৰ্ম কৰিব পৰা নাই তেওঁলোকে ইতিমধ্যে অতিথিসকলকো আমন্ত্ৰণ কৰিছিল নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ পানী আহিছে আৰু পানী অহাৰ পিছতে তেওঁলোকে এতিয়া চিন্তিত হৈ পৰিছে কেনেধৰণে কাজ কৰ্ম কৰিব পূজাৰীগৰাকীও আহি উপস্থিত হৈছে কিন্তু পানীৰ বাবে তেওঁলোকে যিখিনি প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় সামগ্ৰীখিনি সেইখিনিও তেওঁলোকে কিনিব পৰা নাই কাৰণ যি পথ আছে পথৰ ওপৰত